তিনিচুকীয়া জিলাৰ বিশেষভাৱে সক্ষম 14 বছৰৰ ওপৰৰ লোকসকলক স্বাৱলম্বী কৰিবলৈ প্ৰশিক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় ডুমডুমাত। ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ বিদ্যালয়ত বাঁহ আৰু বেতৰ সামগ্ৰী উৎপাদন ওপৰত 30 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী সামৰণি অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হয়। মানে আসলে কি হ'ল আমাৰ আজি যিটো একমহীয়া যিটো প্ৰশিক্ষণ আছিলে এই প্ৰশিক্ষণটো আজি সামৰণি পৰিছে। আজি এমাহ সম্পূৰ্ণ হৈছে আৰু এমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি এই সামৰণি অনুষ্ঠানটোত আমি যিবিলাক বস্তু তেওঁলোকে অলৰেডি নিৰ্মাণ কৰিলে, বস্তু যিবিলাক বনালে, এইবিলাক জুৱেলাৰী বনালে, এইবিলাক বস্তু বনালে, এইবিলাক বনোৱাটোক চাই আমাৰ ইয়াতে প্ৰায় 12জনে এই ট্ৰেইনিং লৈ থকা 12জনে ইতিমধ্যে প্লেচমেণ্ট পাই গৈছে। সেইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। আৰু জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত, তিনিচুকীয়া জিলাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ পৃষ্ঠপোষকতাত মিছন থটফুল তিনিচুকীয়াৰ আণ্ডাৰত আমি নৱৰূপান্তৰ বিশেষভাৱে সক্ষম শিশুগৃহৰ সহযোগিতাত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ পৰা এই প্ৰশিক্ষণটো একমহীয়া প্ৰশিক্ষণটো আমি আজি সম্পূৰ্ণ কৰিলোঁ। আৰু এই প্ৰশিক্ষণৰ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে আয়োজিত যিটো আমাৰ সামৰণি অনুষ্ঠান লৈ আমি আমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট অতিথি হিচাপে ডুমডুমা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্ৰীযুত দীপক ৰঞ্জন বৰুৱা ছাৰ আমাৰ লগত আছে। তেখেতে আজি আমাৰ এই প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ কাৰ্যবিলাক চলাই গৈ এক শিক্ষাৰ সমান্তৰালকৈ যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এটা জীৱন আৰু জীৱিকাৰ পথ যাতে তেওঁলোকে পাব পাৰে, তাৰ বাবে এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক নিৰবিচ্ছিন্নভাৱে চলাই যাবৰ কাৰণে তেখেতে আমাক পৰামৰ্শ আগবঢ়াইছে আৰু আমি তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ। আৰু ভৱিষ্যতলৈও আমাৰ এই ট্ৰেইনিংবিলাক চলি থাকিব, যিহেতু আমাৰ অলৰেডি ইয়াৰ উপৰিও এটা 330 ঘণ্টাৰ এটা বোৱা কটাৰ প্ৰশিক্ষণ চলি আছে 60গৰাকী মহিলাৰ, সেইটো ইটো ছাইডত হৈ আছে। গতিকে মই আপোনালোকক মিডিয়াক বিশেষভাৱে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আমাক বিভিন্ন সময়ত প্ৰচাৰৰ ক্ষেত্ৰত যিখিনি সহায় কৰিছে, এই চালুকীয়া অনুষ্ঠানটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকৰ বাবে প্ৰচাৰ পাইছে। মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰগ্ৰেম হ'ল আৰু এই প্ৰগ্ৰেমটোৰ যোগেদি আমি জিলা প্ৰশাসনকো আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। ছাৰ, এই যে 10জন চাকৰি পাইছে, ক'ত পাইছে? এইটো আচলতে কথা হৈছে যে আমাৰ এটা প্ৰজেক্ট আছে, এটা মানে কি হয়, উদ্যোগ এটা আছে, বাঁহ শিল্পৰ উদ্যোগ। সেই উদ্যোগটো আছে কাকপথাৰত। সেই উদ্যোগটোৰ মূল যিগৰাকী অ'নাৰ তেখেত হৈছে দিগন্ত দহোটীয়া। তেখেতৰ যিটো উদ্যোগ, এই উদ্যোগটোতে এইসকলে কৰ্মচাৰী হিচাপে তেওঁলোকে তাতে চাকৰিটো পাইছে আৰু তেওঁলোকে মিনিমাম 10,000 পৰা 15,000 টকা মাহেকত দৰমহা পাব বুলি আমি শুনিছোঁ। ইয়াৰ ভিতৰত কেইজন পুৰুষ আছে, কেইজন মহিলা আছে? ইয়াৰ ভিতৰত মই চাব লাগিব, মহিলা আছে 5গৰাকী, মহিলা 4গৰাকী আৰু বাকীসকল পুৰুষ।